নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমত মৌলবাদী শক্তি সোমাই আছে মৌলবাদী শক্তি সোমাই আছে বুলি স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এনআইএ মৌলবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ উল্লেখ কৰিলে যেতিয়াই অভিযান আৰম্ভ হয় অসমত এজন নহলেও এজন ধৰা পৰে হেনো মৌলবাদীৰ পৰা সাৱধান হোৱাৰো কথা কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খবৰ এনিটক্স দৰ্শকৰ বাবে লৈ আহিছে জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসমত মৌলবাদী শক্তি সোমাই আছে মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিলে অসমৰো এজন হলেও এজন উলাই অসমত উগ্ৰ মৌলবাদী নেতাই মুকলিকৈ ঘূৰি ফুৰিছে মৌলবাদীৰ বিৰুদ্ধে এবাৰ এনআইএ অভিযান সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত মৌলবাদী শক্তি সোমাই আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এনআইএ অভিযান সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াইছো আজি এনআইএ এটা নেশ্যন ওয়াইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যেটো প্ৰত্যাহ্বান হি ৰিয়েল আৰু হি প্ৰকৃত বহুত সময়ত এইবোৰ কথা কলে এছাম মানুহে আমাক তুলুঙা কৰে কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা যেতিয়াই এনআইএ নেশ্যন ওয়াইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিবই অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে সিদিনাখন সোণাপুৰত এভিকশন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজম মানসিকতা এটা কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তি অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জাগাত আমি এভিকশন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে তেওঁলোকে মানুহক অৰ্গানাইজ কৰা কামত নামি পৰে আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে বহুত তথ্য আমি ৰাজহুৱা কৰো বহুত তথ্য আমি নিজৰ লগত ৰাখি থৈ তেওঁলোক আমাতকৈ ডাঙৰ উকিল তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ কিন্তু তেওঁলোকৰ যেটো মুভমেন্ট তাক আমি চাই থাকো আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ एनआईए ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ आसाम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का हम लोगों ने उसको गिरफ्तार किया और एनआईए को हैंड ओवर आज एनआईए एटा नेशन वाइड कैम्पेइनत जैश मोहम्मदर লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যেটো প্ৰত্যাহ্বান হি ৰিয়েল আৰু হি প্ৰকৃত বহুত সময়ত এইবোৰ কথা কলে এছাম মানুহে আমাক তুলুঙা কৰে কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা যেতিয়াই এনআইএ নেশ্যন ওয়াইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিবই অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে সিদিনাখন সোণাপুৰত এভিকশন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজম মানসিকতা এটা কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব।
আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তি অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জাগাত আমি এভিকশ্যন কৰিছোঁ তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে। বহুত তথ্য আমি ৰাজহুৱা কৰোঁ, বহুত তথ্য আমি নিজৰ লগত ৰাখি থৈ। তেওঁলোক আমাতকৈ ডাঙৰ উকিল, তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা, তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে। তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে। লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে। সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ, কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকোঁ আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ। NIA ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ। आसाम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का। हम लोगों ने उसको गिरफ्तार किया और NIA को हैंड ओवर। आज NIA এটা नेशन वाइड कैम्पेनत जैश मोहम्मदर লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। তাৰে 7 জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এছাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছোঁ সেইটোৱে সঁচা। যেতিয়াই NIA নেশ্যন ৱাইড ৰেইড কৰে অসমৰ এজন নহয় এজন থাকিবই। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। সিদিনাখন সোণাপুৰত এভিকশ্যন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে ক'বাত নহয় ক'বাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজিম মানসিকতা এটা ক'বাত ক'বাত অসমত নিৰ্মাণ কৰি থকা হৈছে। কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তি অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জাগাত আমি এভিকশ্যন কৰিছোঁ তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে। বহুত তথ্য আমি ৰাজহুৱা কৰোঁ, বহুত তথ্য আমি নিজৰ লগত ৰাখি থৈ। তেওঁলোক আমাতকৈ ডাঙৰ উকিল, তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা, তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে। তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে। লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে। সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ, কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকোঁ আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ। NIA ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ। आसाम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का। हम लोगों ने उसको गिरफ्तार किया और NIA को हैंड ओवर। आज NIA এটা নেশ্যন ৱাইড কেম্পেইনত জৈশ মোহাম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। তাৰে 7 জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এছাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছোঁ সেইটোৱে সঁচা। যেতিয়াই NIA নেশ্যন ৱাইড ৰেইড কৰে অসমৰ এজন নহয় এজন থাকিবই। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। সিদিনাখন সোণাপুৰত এভিকশ্যন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে ক'বাত নহয় ক'বাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজিম মানসিকতা এটা ক'বাত ক'বাত অসমত নিৰ্মাণ কৰি থকা হৈছে। কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ
অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তি অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জাগাত আমি এভিকশ্যন কৰিছোঁ তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে। বহুত তথ্য আমি ৰাজহুৱা কৰোঁ, বহুত তথ্য আমি নিজৰ লগত ৰাখি থৈ। তেওঁলোক আমাতকৈ ডাঙৰ উকিল, তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা, তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে। তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে। লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে। সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ, কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকোঁ আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ। NIN